সো হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অমৰ আৰু আপোনালোকে চাই আছে অসম হয় ইউটিউব চেনেল। সো বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু আজি আলোচনা কৰিম মই ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম তৰফৰ পৰা প্ৰকাশ পোৱা 2025 চনৰ মেট্ৰিকৰ ৰুটিনখন। সো বন্ধুসকল, আজিৰ ভিডিঅ'ত মই ৰুটিনখনৰ বিষয়ে আলোচনা কৰিম। যিহেতু ৰুটিনখন প্ৰকাশ পাইছে আৰু আপোনালোকৰ পৰীক্ষাৰ কোন তাৰিখৰ পৰা আছে, কোন তাৰিখত শেষ হ'ব, সম্পূৰ্ণ ৰুটিনখন মোৰ ইয়াতে আছে। সো ডেছক্ৰিপশ্যন চেক কৰিলে আপোনালোকে লিংকটো পাই যাব। আপোনালোকে ক্লিক কৰিলে ডাইৰেক্টলি আপোনালোকৰ মোবাইলত ৰুটিনখন এইখন দেখিবলৈ পাইছে। মই ইয়াতে প্ৰিণ্ট আউট কৰি লৈছোঁ আৰু সেইখন আপোনালোকে পাই যাব, আপোনালোকৰ মোবাইলত ডাউনলোড হৈ যাব। আৰু পৰীক্ষা আছে আপোনালোকৰ 15 ফেব্ৰুৱাৰী 2025 পৰা আৰু শেষ হ'ব আপোনালোকৰ মাৰ্চৰ 3 তাৰিখ 2025। সো বন্ধুসকল, মই এই ৰুটিনখন আপোনালোকক বুজাবলৈ চেষ্টা কৰিম, কিয়নো বহুতখিনি ষ্টুডেণ্টে ৰুটিনখন পাই যায় কিন্তু বুজিবলৈ অলপ অসুবিধা হয়, কাৰণ ইয়াত গোটেইখিনি ছাবজেক্ট সন্নিৱিষ্ট হৈ থাকে, যাৰ কাৰণত ষ্টুডেণ্টবিলাকৰ মাজত অলপ খেলিমেলিৰ সৃষ্টি হয়। সো বন্ধুসকল, কোন তাৰিখে কোনটো এক্সাম আৰু কি বাৰে আছে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ব। সো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব। মই এতিয়া আপোনালোকক পিচি স্ক্ৰীণত লৈ যাম আৰু তাতে মই হাইলাইট কৰি আপোনালোকক ছাবজেক্ট ৱাইজ আৰু ডেট ৱাইজ, বাৰ ৱাইজ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, বুজাবলৈ চেষ্টা কৰিম। আৰু যদিহে ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ব, আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। সো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। সো বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে মোৰ পিচি স্ক্ৰীণ আৰু ইয়াতে মই আপোনালোকক দেখুৱাম ৰুটিনখনৰ বিষয়ে মই ইয়াতে আলোচনা কৰিম। সো বন্ধুসকল, যদি আপোনালোকে অফিচিয়েল যিটো প্ৰগ্ৰাম হয় নটিফিকেশ্যনটো, সেইটো যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে, ক্ৰম ব্ৰাউজাৰত আহিব, ইয়াতে আপোনালোকে চাৰ্চ কৰিব seva.org। এইটো অফিচিয়েল ৱেবছাইট হয় ছেকেণ্ডেৰী এডুকেশ্যন ব'ৰ্ড অফ আছাম। আৰু ইয়াতে আপোনালোকে নটিফিকেশ্যনত যদি ক্লিক কৰে, ইয়াতে দেখিবলৈ পাইছে প্ৰগ্ৰাম ফৰ HSLC এক্সামিনেশ্যন 2025, আৰু এইটো 25 তাৰিখে ৰিলিজ হৈছে। ইয়াতে ডাউনলোড বটন দেখিবলৈ পাইছে, ইয়াতে যদি আপোনালোকে ক্লিক কৰে নটিফিকেশ্যনটো ডাউনলোড কৰিব পাৰে। সো মই অলৰেডি ডেছক্ৰিপশ্যনত লিংকটো দিয়ে দিছোঁ, আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰে। সো ইয়াতে দেখিবলৈ পাইছে এইখন হৈছে ৰুটিনখন। আৰু আপোনালোকৰ যিবিলাক প্ৰেক্টিকেল এক্সামিনেশ্যন আছে, সেইবিলাক হ'ব আপোনালোকৰ 21 জানুৱাৰী 2025 তাৰিখৰ পৰা হ'ব, 21 জানুৱাৰী আৰু 22 জানুৱাৰী তাৰিখে। সো মই এতিয়া মূল প্ৰগ্ৰামলৈ আহোঁ। ইয়াতে মই অলৰেডি ডাউনলোড কৰি থৈছোঁ। এইখন দেখিবলৈ পাইছে প্ৰগ্ৰামখন হয় আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড HSLC এক্সামিনেশ্যন 2025 প্ৰগ্ৰাম। সো বন্ধুসকল, আপোনালোকৰ এক্সামিনেশ্যন ষ্টাৰ্ট হৈছে 2025 চনৰ ফেব্ৰুৱাৰী 15 তাৰিখ শনিবাৰ, আৰু সেইদিনাখন আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনালোকৰ ইংলিছ ছাবজেক্টটো আছে। আৰু পৰীক্ষাৰ টাইমিং যিটো হৈছে সেইটো মই জনাই দিছোঁ, 9টাৰ পৰা 12টালৈকে আপোনালোকৰ পৰীক্ষা হ'ব। আৰু ফেব্ৰুৱাৰীৰ 15 তাৰিখ 2025 ছেটাৰডে হয়, শনিবাৰ, সেইদিনাখন আছে আপোনালোকৰ ইংলিছ। আৰু আপোনালোকে পাৰিলে কি কৰিব, আপোনালোকে এখন ধুনীয়াকৈ ৰুটিনখন আপোনালোকে বহীত পাৰিলে আপোনালোকৰ সুবিধা অনুসৰি আপোনালোকে লিখি ল'ব। সো বন্ধুসকল, ফেব্ৰুৱাৰী 17 তাৰিখে 2025 সোমবাৰ হয়, সেইদিনাখন আপোনালোকে দেখিবলৈ হৈছে আছামিজ আছে, MIL অৰ্থাৎ মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ হয়, এইটো আছামিজ হয়। আৰু 17 আৰু 21 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে দেখিবলৈ পাইছে জেনেৰেল মেথমেটিক্স, গণিত আছে আপোনালোকৰ 21 ফেব্ৰুৱাৰী 2025 শুক্ৰবাৰে। তাৰ পাছতে আপোনালোকে দেখিবলৈ পাইছে 22 ফেব্ৰুৱাৰী 2025, সেইদিনাখন আছে আপোনালোকৰ আগবেলা, আৰু গোটেইখিনি এক্সাম আগবেলা হয়, কিছুমান পাছবেলা আছে। ইয়াতে আছে 22 তাৰিখে আপোনালোকে দেখিবলৈ পাইছে ৰিটেইল ট্ৰেড, আৰু ITS আছে, প্ৰাইভেট চিকিউৰিটি আছে, হেল্থ কেয়াৰ আছে, এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ আছে, টুৰিজম এণ্ড হস্পিটেলিটি আছে, বিউটি এণ্ড ৱেলনেছ আছে, অট'মোবাইল আছে। তাৰ পাছতে আপোনালোকৰ ইলেক্ট্ৰনিক্স হাৰ্ডৱেৰ আছে, আৰু এগ্ৰিকালচাৰ, ডেইৰী ৱৰ্কাৰ আছে, আৰু য়োগা এণ্ড ফিজিকেল এডুকেশ্যন। চ' এইখিনি ছাবজেক্টবিলাক ইলেক্টিভ হয়। ইয়াতে চবৰে মেণ্ডেটৰী নহয়, যিসকলে ইলেক্টিভ ছাবজেক্ট ইয়াতে বাছি লৈছে সেইসকলৰে এইটো ছাবজেক্ট হয়। তাৰ পাছত দেখিবলৈ পাইছে 24 ফেব্ৰুৱাৰী তাৰিখে জেনেৰেল ছায়েন্স আছে। তাৰ পাছত সোমবাৰ হয়, আৰু 25 ফেব্ৰুৱাৰী মঙলবাৰে দেখিবলৈ পাইছে ফাইন আৰ্ট আছে, আৰু পাছবেলা আছে আপোনালোকৰ ৱেভিং টেক্সটাইল ডিজাইন, আৰু বড়ো ইলেক্টিভ। তাৰ পাছতে 27 ফেব্ৰুৱাৰী
থাৰ্ছডে অৰ্থাৎ বৃহস্পতিবাৰে ছ'চিয়েল চায়েন্স আছে আৰু তাৰ পাছতে 28 ফেব্ৰুৱাৰী শুক্ৰবাৰ ইয়াত আছে মণিপুৰী আৰু সান্তালী লেংগুৱেজ এইটো হয় এইটো আপোনালোকৰ ইলেক্টিভ ছাবজেক্ট হয় আৰু পিছবেলা আছে আছামিজ ইলেক্টিভ ছাবজেক্ট এইটো আছে আপোনালোকৰ 28 তাৰিখে আৰু 1 মাৰ্চ তাৰিখে হিন্দী অৰ্থাৎ যিসকলৰ হিন্দী ইলেক্টিভ আছে সেইটো আপোনালোকৰ 1 মাৰ্চ তাৰিখে আৰু গাৰ্মেণ্ট ডিজাইনিং আছে এইটো আপোনালোকৰ 1 মাৰ্চ ছেটাৰডে শনিবাৰে তাৰ পাছত আপোনালোকে 3 মাৰ্চলৈ যাব পাৰে মাৰ্চৰ 3 তাৰিখ 2025 সোমবাৰ হয় আৰু সেইদিনাখন আছে আপোনালোকৰ ইলেক্টিভ ছাবজেক্টবিলাক এডভান্স মেথমেটিক্স হৈ গ'ল জিঅ'গ্ৰাফী হৈ গ'ল আপোনালোকৰ হিষ্ট্ৰী হৈ গ'ল সংস্কৃত হৈ গ'ল কম্পিউটাৰ চায়েন্স হৈ গ'ল কমাৰ্চ হৈ গ'ল হোম চায়েন্স হৈ গ'ল নেপালী হৈ গ'ল পাৰ্চিয়ান হৈ গ'ল আৰবিক হৈ গ'ল চ' বন্ধুসকল এইটোৱে আছিল HSLC এক্সামিনেশ্যন 2025ৰ প্ৰগ্ৰামখন বৰ্তমানলৈকে এইখনেই গ্ৰহণযোগ্য হ'ব এইখনেই ফ'ল' কৰা হ'ব কোনো ধৰণৰ আপডেট নহালৈকে এইখন প্ৰগ্ৰামেই ফ'ল' কৰি থকা হ'ব আৰু যদি কিবা আপডেট আহে আপোনালোকৰ প্ৰগ্ৰাম ৰিলেটেড বা কিবা যদি ইছ্যু আহে বা কিবা ইছ্যু ৰিলিজ হয় প্ৰগ্ৰাম ৰিলেটেড তেনেহ'লে আপোনালোকে এইটো চেনেলত পাই যাব মই আপোনালোকক আপডেট জনাই দিম চ' বন্ধুসকল আশা কৰোঁ প্ৰগ্ৰেমখন আপোনালোকৰ বুজি পোৱাত অলপ সহায় হৈছে আপোনালোকে মই পুনৰবাৰ কৈ দিছোঁ আপোনালোকে কপি এখন লিখি আপোনালোকৰ যিবিলাক ছাবজেক্ট হয় ছাবজেক্টবিলাক লিখিব আৰু এফালে আপোনালোকে ডেটবিলাক লিখিব আৰু বাৰবিলাক লিখি ল'ব ধুনীয়াকৈ যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় আপোনালোকৰ সুবিধা হ'ব চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হৈছে আৰু বন্ধুসকল আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু যদি চেনেলত প্ৰথমবাৰ ভিজিট কৰিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো মই এনেধৰণৰ নটিফিকেশ্যনেল ভিডিঅ'ছবিলাকৰ আপডেটবিলাক আপোনালোকক এইটো চেনেলতে মই দি থাকিবলৈ চেষ্টা কৰোঁ চ' বন্ধুসকল আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ লগ পাম এটা নতুন ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে জয় আই জয় অসম